আজি ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতিত জয়লাভ কৰা অসম গণ পৰিষদ দলৰ ৪১সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। অসমৰ হিয়াৰ আমঠু তথা সাৰ্থক জুবিন গাৰ্গৰ অকাল মৃত্যুত এইবাৰ অগপৰ প্ৰতিষ্ঠা দিৱসত দেখা পোৱা নগ'ল কোনো ধৰণৰ জাক জমকতা। গুৱাহাটী আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত উদযাপন কৰা হয় ৪১সংখ্যক প্ৰতিষ্ঠা দিৱস। চাওক গুৱাহাটীৰ আমবাৰীৰ পৰা বিশ্বজিৎ জাহাৰ প্ৰতিবেদন AN লাইভ। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মনোজ শইকীয়া, ডক্টৰ তপন দাস প্ৰমুখ্যে ইয়াত উপস্থিত সাধাৰণ সম্পাদকসকল আৰু আমাৰ দলৰ উপসভাপতিসকল, বিভিন্ন দায়িত্বত থকা ভাতৃ ভগ্নী সংগঠনৰ সভাপতি সম্পাদক সভানেত্ৰীসকল, আজি আচলতে আমাৰ সকলো জিলা সদৰ আৰু সমষ্টিৰ মুখ্য কাৰ্যালয়ত এই অনুষ্ঠানটো হোৱাৰ কাৰণে প্ৰতিষ্ঠা দিৱস আমাৰ বাকী কেন্দ্ৰীয় সমিতিৰ বাকীসকল ইয়াত উপস্থিত নাথাকি নিজৰ নিজৰ ঠাইত উপস্থিত দায়িত্ব লৈ আছে। সেইকাৰণে মই প্ৰথমতে কৈছোঁ, নহ'লে ভাবিব যে দলৰ বাকীসকল দেখোন ইয়াত নাই। বাকীসকলে নিৰ্দিষ্ট দায়িত্বত সেই স্থানত দায়িত্ব লৈ একোখন অনুষ্ঠান পৰিচালনা কৰাৰ দায়িত্ব লৈছে, গতিকে তেখেতসকল তাত আছে। আৰু ইয়াত আজি আমাৰ মই নতুন প্ৰজন্মৰ কাৰণে কৈছোঁ, কাৰণ এইখন ৪১তম প্ৰতিষ্ঠা দিৱস। অসম গণ পৰিষদৰ দলৰ জন্মৰ পিছত জন্ম লাভ কৰা ইয়াত বহু সংখ্যক নতুন প্ৰজন্ম আছে। আপোনালোকে যে আমাৰ মঞ্চত দেখিছে, শ্ৰদ্ধেয় দ্বিজেন দাকে ধৰি দ্বিজেন ফুকন, সত্যেন দা, নেকিব দা, এনেকৈ সিফালে আমাৰ মহিলা ফালৰ পৰাও দেখিছে কেইবাগৰাকীও, আমাৰ বাইদেউ আৰু মঞ্চত থকা এইসকল লোক ৪০ বছৰৰ আগতে আজি আপোনালোকৰ নিচিনা আগত থাকি দুৰন্ত সৈনিক আছিল আৰু এইসকলে বহুবাৰ জেল খাইছিল, বহু আন্দোলন, বিশেষকৈ আমাৰ যিসকল মহিলাৰ নেতৃত্ব হৈছিল, মূলাগা বড়ো সন্থা সেই সময়ত, আৰু এনেকুৱা যি ধৰণে নেতৃত্ব লৈছিল, তেখেতসকলে নাৰেংগীৰ যিটো তেল অৱৰোধ তাত মুখ্য ভূমিকা আছিল। তেজ দিম তেল নিদিওঁ, এই গোটেই ছবিখন আজি আমাৰ যেতিয়া মনত পৰে, এতিয়া মানে আমি এইসকলক তেতিয়া আমি দেখিছিলোঁ যে সকলোতকৈ আগত আৰু সকলোতকৈ তেখেতসকলে গোটেই নেতৃত্ব দিয়া ব্যক্তিসকল আজি আমাৰ মঞ্চত তেখেতসকল উপস্থিত আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।